নমস্কাৰ মই দীপজ্যোতিয়ে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আমাৰ আজি শ্ব' শেষ হ'ল মানে আজি যিহেতু আমাৰ নাইট জাৰ্ণি হ'ব গম পাইছে আৰু ইয়াত দেখিছে সকলোৱে নিজৰ নিজৰ কামত সকলোখিনি লাগি আছে। এইফালে আমাৰ পালকি আছে পুৰা চকী জাপা কামত লাগি আছে আৰু গোটেইখিনিকে মই কেমেৰাটো বেক কৰি দেখাই আছোঁ। এয়া দেখিছে সকলোৱে নিজৰ নিজৰ কামত লাগি গৈছে আৰু ৰখি খেল নাই, সকলো লাগি গৈছে আৰু যেহেতু ইয়াৰ পৰা বহুত দূৰ জাৰ্ণি হয় না লাষ্ট পেণ্ডেল তাতে এইফালে আমাৰ ভূমিদা আছে ভাল কেমেৰা আগত ওলাবলৈ লাজ কৰিছে আৰু কিন্তু কি কৰিব উপায় নাই আৰু লাজ বুলি সকলোকে দেখামেই আৰু। হাই ব্ৰ' লাগি আছা কামত লাগি থাকা। কি বিচাৰি আছে? খেল চাই আছে। কোন জিকিব আজি? দিল্লী জিকিব নে? দিল্লী জিকিব। 18 ৰান লাগে। অ' বঢ়িয়া নাইট জাৰ্ণি কৰি কিবা এটা ভালো লাগে দেই। য়েছ হে কি হা আজি যাম আমি মৰিগাঁও সুমন দাই তাত নে বাবা নে ঠিকে আছে দে। এয়া আমি এখন মঞ্চ একদম এই বছৰৰ কাৰণে বিদায় দিলোঁ আৰু নেক্সট বাৰ পাওঁ নাপাওঁ কথা নাই বাৰু, তথাপিতো এইবাৰ বিদায় দিলোঁ। মুকুন্দ কেনে অনুভৱ? লাগি আছে আৰু কামত ঠিকে আছে দে। ঘৰে পাবি ন লোকেলটো এইবাৰ য'ত যাম। ঠিকে আছে দে। খবৰ কোৱা? মোৰো ভাল লাগিলে ৰাতি। হয় মই মানে ৰাতিপুৱা তেতিয়া মানে মেছেজ কৰি আছোঁ যদিও ধৰিব পৰা নাছিলোঁ কোনজন, এতিয়াই গম পালোঁ। ভাল লাগিল। বাকী নাটক চাই কেনে পালা? ভাল লাগিল। হয় গম পাইছোঁ হয় ঠিক আছে ন। 5 মিনিটো নালাগিলে দেখিছে গোটেই চকী জাপি শেষ। আৰু যিহেতু অলপ আমাৰ যোৱাত দেৰি হ'ব, 1-2টামান বাজিব। থকা মানুহঘৰৰ পৰা এবাৰ আহি লওঁ, মানুহঘৰটো মাত দি আহোঁগৈ, মাত দি অহা নাই যিহেতু। মাত দি নাহিলেও বেয়া লাগিব, ইমান মৰম চেনেহ কৰিছে। কি খবৰ? আজি লাষ্ট নাইট আমাৰ যাব লগা হৈ গৈছে যাম আৰু যিহেতু আমি ৰাতি যাম ন, আৰু ৰাতিৰ ভিডিঅ'বোৰ এনেদৰেই দেখাই গৈ থাকিম আৰু চাই থাকিব আপোনালোকে মৰিগাঁও গৈ নোপোৱালৈকে। চিকু এই আমাৰ চিকু এইবেলা এয়া হ'ল আমাৰ চিকু। গা ভাল পাইছানে নাই? হে সঁচাকৈ কোৱা, গা ভাল পাইছানে নাই? চাওঁ টনটনীয়া হৈ গ'লচোন এতিয়া ছোৱালীজনী। নাটক চালা নাই? হা কেনেকুৱা পালা? সঁচাকৈ কোৱা কেনেকুৱা পালি ঐ? হে ভাল হৈছেনে? সঁচাকৈ ক। ভাল লাগিছিলে? কোন পিন্ধা? কি পিন্ধা? কোন কলা ক্ষীণ নে শকতজনী? ক্ষীণজনী। বিদায় বুলি ভাত সাজ খাই লওঁ আৰু ধুনীয়াকৈ, হয় না? খাওক একো নহয়। নিমখ অকণো নাই, সুদাই ভাত খাই সুদাই ভাত খাইছে। মই কিন্তু এই মাছ আছে কিন্তু থৈ দিছে, নহ'লে কালিলৈ আকৌ নাইকিয়া হৈ যাব যে, সেইকাৰণে থৈ দিছে, খোৱা নাই। এই মাছকেইখন মুখৰ আগত লৈ দুইজনীয়ে খাই আছে তেনেকৈ। ঠিকে আছে খাই তোমাৰ চেনেলটোৰ কথা কৈছোঁ। শুভেচ্ছা থাকিল, আগবাঢ়ি যোৱা। ঠিক আছে আমাক এনেকৈ ভিডিঅ' দেখুৱাই আমোদ দি যাব লাগিব। ঠিক আছে যাতে সদায় ভিডিঅ' চাবলৈ পাওঁ ন। ঠিক আছে বৌয়ে কি ক'ব? মই সেইটোকে ক'ম আৰু। ঠিক আছে গামোচা দুখন বিহু বুলি গামোচা দুখন দিছে বুলি এই ৰাতি 12টা বজাত আমি গামোচা গিফ্ট পাইছোঁ আৰু বিহুৰ বুলি। ভাল লাগিলে বাৰু, তথাপিতো আপোনালোকে কেনে পালে নাজানো, আমি থাকি বহুত ভাল পালোঁ। নাই আমাৰো বহুত ভাল লাগিলে ন? বহুত ভাল লাগিলে। এতিয়া মানে আমাৰো বেয়া লাগিছে হয় নাই বাৰু? একো নাই আকৌ আহি যাম, যিহেতু মাজুলী বেছি দূৰ নহয়।
এতিয়া আমি সকলোকে গুড নাইট দিলোঁ ঐ বাই বাই ঠিক আছে বাই 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 দেই যাওঁ যাওঁ দেই অঁ অঁ বাই 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 যাওঁ দেই অঁ অঁ এইবোৰ গাড়ী লোড হ'ব লাগিব তাৰপিছতহে ইয়াৰ পৰা ওলাব পৰা হ'ব আৰু ইমান ডাঙৰ ডাঙৰ বাকচবোৰ দাঙি দাঙি উঠাব লাগে দেই কিমান কষ্ট হয় ইহঁতৰ সঁচাকৈ দেই লাইট ছেটিংছৰ ল'ৰাবোৰ বহুত কষ্ট কিন্তু এটা কাম হৈ গ'ল নেকি আৰু এয়াই আছিল আমাৰ গ্ৰীণ ৰুম দেখিছে এতিয়া পৰিৱেশ অথনি কি আছিলে এতিয়া কি হৈ গ'ল সকলোৰে লাষ্ট নাইটৰ মানে বহুত কষ্ট হয় সকলোৰে তামাম হয় 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 দিয়া আৰু উপায় নাই আৰু কৰা হা 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 অ' মন্টু দা লোড হোৱালে কিমান সময় হ'ব 1 ঘণ্টা আমাৰ বাছখন ষ্টাৰ্ট দিছে আৰু আমি এতিয়া গৈ থাকোঁ বাই বাই আহি থাকিবি তহঁতে দেই বাই বাই বহি আছ তই ইয়াত দে তহঁতে আহিবি আমি যাওঁ হা বাই বাই দে দে আমাৰ এয়া বাছ ষ্টাৰ্ট দিছে আৰু চলো চলো हैप्पी जर्नी लास्ट जर्नी या हैप्पी जर्नी আমি গৈ আছো মৰিগাঁও আৰু ইয়া সময় এতিয়া 1টা বাজিছে আমি ওলাই আহিছো আৰু ইয়া আহি আহি আমি দেৰগাঁও টাউন পাইছো আগতো ইয়াৰ পৰা এতিয়া আমি যাম লেফ্ট সাইড আৰু এনেদৰে আহি আহি পালোঁ আমি দেৰগাঁও চাৰিআলি ইয়াত দেখিছে দেৰগাঁও চাৰিআলিতে ৰখিছোঁ আমাৰ গাড়ীখন অলপ প্ৰব্লেম দিছে সেইকাৰণে ৰখিব লগা হ'ল নাজানো কেতিয়া ভাল হয় আৰু চাই থাকিব নাইট জাৰ্ণি হ'লে এইটোতে দিগদাৰ ক'ত কেতিয়া কি হয় একো গম নাপায় আৰু দেখিছেনে আজিহে মানে গাড়ীখন এনেকুৱা হ'বলৈ পাইছে এয়াই হ'ল ৰাতিৰ পৰিৱেশ সময় এতিয়া 1:30 বাজিছে এইখন গাড়ীখন যেনে তেনে ঠেলি ঠেলি ষ্টাৰ্ট কৰিলোঁ আৰু দেই আকৌ এতিয়া যাওঁচোন আকৌ বা ক'ত বেয়া হয় ঠিক নাই ফাইনেলি আমাৰ গাড়ীখন ভাল হ'ল আকৌ আমি পুনৰ যাত্ৰা আৰম্ভ কৰিছোঁ মৰিগাঁৱলৈ ৰাতি ফুৱাইছে আৰু দেখিছানে আমি বৰ্তমান কাজিৰঙাতে আছোঁ আৰু গায়ক দা একদম ভৰ টোপনি দেখিছেনে কেনেকৈ পৰি আছে এই হাতত মুঠি মাৰি ধৰি লৈছে ক'ৰবাত পৰে বুলি আৰু একেবাৰে ৰাতিপুৱাই গ'ল দেই এইখিনি সময়ত কালি দৌৰি আছিলোঁ আজি বাছত আহি আছোঁ আৰু কিমান দূৰ আছে এতিয়াও ঠিক নাই ইমান ধুনীয়া লাগিছে নহয় আহি আমনি পালোহি অকণো টোপনি মাৰিব পৰা নাই অৱস্থা বেয়া হৈ গৈছে দেখিছেনে বছৰটো গ'ল আৰু ভালে কুশলে আহি পাইছোঁ আমি উৰিয়া গাঁও টানি দিব পৰা নাই এখন গাড়ী কাৰোবাৰ বস্তু নিবৰ কাৰণে মানুহ আহি পাই গ'লহি
ডলি গুড মৰ্ণিং ডলি গুড মৰ্ণিং আৰু তো দেখাব নোৱাৰোঁ সেইকাৰণে দেখাইছোঁ কমেণ্টত দেখাই থাকে ডলিক দেখুৱাচোন ডলিক দেখুওৱা ৰাইট এইফালে গ'লে আমি গুৱাহাটী যাব পাৰিম এইটো বাইপাছ নগাঁও বাইপাছ হয় আমি টাউনৰ মাজেদি যাম এতিয়া নগাঁও এইয়া নগাঁও লিখাই আছে চলো ফাইনেলি নগাঁও পোৱাৰ লগে লগে বৰষুণ আহিছে অলপ অলপকৈ বৰষুণ পৰিছে আৰু এইফালে কি হয় নাজানো আৰু গৈ পোৱালৈকে নগাঁও টাউনখনো অলপ দেখাই দিওঁ আপোনালোকক চলো বেবেজীয়া চাৰিআলি বেবেজীয়াৰ পৰা আমি ৰাইট চাইড সোমাই আহিছোঁ এয়া হ'ল বেবেজীয়া চাৰিআলি এইখনত দুই এপাৰো নাই দেখিছেনে বৰষুণ ইমান দি আছে তথাপিতো আমি এনেদৰে গৈ থাকিব লগা হৈছে আৰু এয়া হ'ল বাৰপুজীয়া আহি বাৰপুজীয়া পাইছোঁহি আৰু এইফালে গৈ ৰহা ওলাই গৈ হৈ গ'ল নেকি তহঁতৰ হ'ল হ'ল বাই 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 চলো ধ্ৰুৱ আৰু মালবিকাকো আমি একেবাৰে গাড়ীৰ পৰা নমাই থৈ আহিছোঁ আৰু আমিনো কেতিয়া পামগৈ ঐ এয়া হ'ল মৰিগাঁও টাউন ইয়াৰ পৰা যাম এতিয়া আমি ৰাইট চাইড চলো 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 মৰিগাঁও টাউনখনো অলপ দেখাই দিছোঁ আৰু খোলাই নাই দোকান এতিয়ালৈকে বৰঙাবাৰীয়েদি সোমাই আহি আছোঁ আৰু এয়া হ'ল বৰঙাবাৰী ইমান ভাল লগা এটা পৰিৱেশত আহি আছোঁ নহয় ফাইনেলি আমি অন্তিমটো জাৰ্ণি কৰি আহি পালোহি কুহতলিত আমি দেৰগাঁৱৰ পৰা ওলাইছিলোঁ ৰাতি 1টামান বজাতে আৰু এতিয়া 8:30 বাজিলে মানে আহি আমি কুহতলিত পাইছোঁহি আৰু মই ইয়াৰে পৰিৱেশবোৰ দেখাই দিছোঁ এইটো হ'ল আমাৰ পেণ্ডেলটো আমি ইয়াতে বিৰিখৰ বিৰিণা বছৰ কৰিছিলোঁ এইফালে থাকিব দিছিলে আৰু বাছখনো ইয়াতে ৰাখিছিলে আৰু চাই থাকক ৰুম ক'ত দিয়ে দেখাম আহি পাইছোঁ যেতিয়া আৰু এই ধৰণীদাক বিচাৰি আছোঁ এইটো ধৰণী তাতে ৰখি আছে আৰু এই ধৰণীদাই ৰুম দিলে যাব পাৰিম আৰু বস্তুখিনি সেইখনতে ভৰাই লৈছোঁ আৰু ৰুমলৈ বুলি যিহেতু বহুত টোপনি লাগি আছে সোনকালে ৰুমত যাওঁ আৰু বস্তুখিনি ভৰাই ৰুমত আহি আছোঁ আৰু এইখন ঘৰতে আহিছোঁ আৰু ৰুমটো সাউণ্ড সিস্টেম আছে বজাই থাকিব পাৰিব টেনশ্যন নাই অৱশেষত ৰুমটো পালোঁ পাই দেখিছে বস্তুখিনি তেনেকৈ এৰি বিচনাখন পাৰিছোঁ আৰু শুবলৈ লৈছোঁ চকু একদম টানিব নোৱাৰা অৱস্থা হৈ পৰিছে আৰু এইফালে গায়ক দা আছে আৰু এইফালে মই ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ জাৰ্ণি ব্লগ আজিৰ পৰা দেখাবও নোৱাৰোঁ ভিডিঅ'বোৰ যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবলৈ নেপাহৰিব ধন্যবাদ জয় আই অসম